স্মাৰক গামোচা চেলেং জাপি কিতাপৰ টপলা আৰু লগতে 1 লাখ টকা বিশেষ আপোনালোকক অৱগত কৰিছে আপোনালোকে জড়িত আমাৰ বামাখাটা একম তৰুণ সংঘ ইউনাইটেড ক্লাব কেন্দুগুৰি বামাখাটা আঞ্চলিক ৰঙালী বিহু আমি এই আৰু বজাৰ সমিতিৰ উদ্যোগত আমি এইবাৰ এটা ৰাইজৰ সুবিধাৰে ব্যৱস্থা এটা কৰিবলৈ ওলাইছোঁ এইটো আচলতে খুব ভাল পদক্ষেপ আৰু আমাৰ প্ৰত্যেকৰে এইটো সাহসী পদক্ষেপ আমি তাৰমানে এইবাৰ আমাৰ যি এইকেইটা অনুষ্ঠান আছে এই অনুষ্ঠানকেইটাৰ উদ্যোগত আমি এখন এম্বুলেন্সৰ ব্যৱস্থা কৰিছোঁ ৰাইজৰ কাৰণে গতিকে সেই এম্বুলেন্সখন আনুষ্ঠানিকভাৱে 22 তাৰিখে সন্ধিয়া আমি আমাৰ উপায়ুক্ত মহোদয় আমাৰ এতিয়া আয়ুক্ত আমাৰ আৰক্ষী অধীক্ষক আমাৰ যদি মাননীয় মন্ত্ৰী থাকে মন্ত্ৰী উদ্যোগিক অনুপম শৰ্মা আৰু শ্যামকানু মহন্ত ডাঙৰে বিশিষ্ট আপোনালোকে জানে উদ্যোগী তেখেত থাকিব লগতে আমাৰ ইউনাইটেড ক্লাব বামাখাটা 1 নং ৰঙালী বিহু সন্মিলন কেন্দুগুৰি বজাৰ সমিতি আৰু যিসকল ব্যক্তি আছে বিশিষ্ট ব্যক্তি আমাৰ সন্মানীয় ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়া আছে আমাৰ কুলেন তালুকদাৰ ডাঙৰীয়া আছে তেখেতসকলৰ আৰু ইউটিউবাৰ ডিম্পু বৰুৱা থাকিব তেখেতসকলৰ উপস্থিতিত আমি এই এম্বুলেন্সখন আনুষ্ঠানিকভাৱে সিদিনাখন ৰাইজৰ বাবে উৎসৰ্গা কৰিম আৰম্ভ কৰি পেলাই আমি 5 আৰু 6 7 8 জেঠ এতিয়া 4 দিনীয়া এদিন কালি গ'ল আমাৰ কাৰ্যসূচী আৰু 5 6 7 8 ভিতৰত আজি 6 7 আৰু 8 তাৰিখে আমাৰ বিশেষ সাংস্কৃতিক সন্ধিয়া আছে আৰু সেই সাংস্কৃতিক সন্ধিয়াত আমি অসমৰ ৰাজ্যক অৱগত কৰিব বিচাৰিছোঁ সাংস্কৃতিক সন্ধিয়াৰ আজিৰ মুখ্য আকৰ্ষণ আছে আমাৰ ঋষা ভৰদ্বাজ আৰু আমাৰ আচুৰ্য বৰপাত্ৰ আৰু অহাকালি হ'ব আমাৰ নীল আকাশ আৰু প্ৰিয়ংকা বৰালী আৰু শেষৰ দিনৰ কাৰ্যসূচী আছে আমাৰ বোলছবি জগতৰ অভিনেত্ৰীসকলে তেখেতসকলে ডেন্স গ্ৰুপত তেখেতৰ ডেন্স পাৰফৰ্ম কৰিব আৰু জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাতখন জুবিন গাৰ্গে পৰিৱেশন কৰিব আৰু তাৰ লগে লগে আমাৰ বিভিন্ন কাৰ্যসূচী আছে বিভিন্নজনক আমাৰ জ্যেষ্ঠ কনিষ্ঠক আমি সম্বৰ্ধনা আছে বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে আৰু বিশেষকৈ বজালী অঞ্চলত পাৰদৰ্শিতা দেখুওৱা অসমৰ বিখ্যাত ভাৰতবৰ্ষৰ শিক্ষাৰ ভিতৰত উজ্বলি থকা কিছু ব্যক্তিক আমি সম্বৰ্ধনা জনাওঁ প্ৰত্যেক বছৰে আৰু বিশেষকৈ বিহুৰ লগত সংগতি ৰাখি আমি কৃষকক বিশেষকৈ আমি সম্বৰ্ধনা আৰু কৃষকো আছে আমাৰ ইয়াতে আন্তৰ্জাতিক পৰ্যায়ত সফল হোৱা কৃষকো আছে তেখেতসকলক আমি সম্বৰ্ধনা জনাম আৰু তাতকৈ ডাঙৰ কথা হৈছে আমি কি প্ৰতি বছৰে আমি ৰূপালী জয়ন্তী বৰ্ষৰ পৰা আমি অসমৰ যি কেইগৰাকী ব্যক্তি আছে বিভিন্ন ক্ষেত্ৰত ব্যক্তি আমি সেই ব্যক্তিৰ ভিতৰত আছে আমাৰ যি অসমৰ সামাজিক উদ্যোগিক শিক্ষা সাংস্কৃতিক ক্ৰীড়া আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা অসমৰ বিভিন্ন গৰাকী সেই স্থানীয় হ'ব পাৰে বা অসমৰ প্ৰেক্ষাপট হ'ব তেখেতসকলক আমি প্ৰত্যেক বছৰে আমি এটা সিদ্ধান্ত লৈছিলোঁ বঁটা এটা দিম ইউনাইটেড বঁটা বুলি আৰু সেই ইউনাইটেড বঁটাত আমি তেখেতসকলক মানপত্ৰ এখন স্মাৰক পত্ৰ থাকিব অভিনন্দন পত্ৰ শৰাই থাকিব গামোচা চেলেং জাপি কিতাপৰ টপলা নগদ 1 লাখ টকা গতিকে এনেকুৱা ধৰণৰ আমি প্ৰত্যেক বছৰৰ আমি দিম বুলি ব্যৱস্থা কৰিছিলোঁ আমি 2022 বৰ্ষত আমি এই বঁটা যিহেতু আমাৰ উদ্যোগিক ক্ষেত্ৰত আছিলে আমাৰ স্থানীয় প্ৰত্যেকে জানে অসমৰ এগৰাকী ভাল উদ্যোগপতি অনুপম শৰ্মা ডাঙৰে উদ্যোগিক ক্ষেত্ৰৰ কাৰণে আমি তেখেতক 2022 বৰ্ষত ৰূপালী জয়ন্তীত এই বঁটা প্ৰদান কৰিছিলোঁ আৰু তাৰ পাছতে আমি আমাৰ চিকিৎসা ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকেই জানে বিশিষ্ট চিকিৎসক অসমৰ হিতেন্দ্ৰ নাথ কলিতা ডাঙৰীয়া এতিয়া ৰঙিয়া ষষ্ঠী হস্পিটেল আগতে মেটাৰ্নিটিত আছিলে আপোনালোকে গম পায় বিভিন্ন সময়ত তেখেতে ভাল কাম কৰিছে গতিকে তেখেতক আমি বঁটা দি যোৱা বছৰ দিছিলোঁ আৰু এইবাৰ আমি আমাৰ যি পৰ্যায়ক্ৰমে আছিল সেই পৰ্যায়ক্ৰমে আমি বঁটাটো যিহেতু চিকিৎসা খণ্ডত হৈ গ'ল উদ্যোগিক খণ্ডত এইবাৰ আমাৰ ক্ৰীড়াত আছিল গতিকে ক্ৰীড়াত বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ নাম আহিছিলে আমাৰ ৰিয়ান পৰাজকে আদি কৰি হিমা দাস অম্লান বৰগোহাঁই লাভলীনা বৰগোহাঁই বা আৰু বিভিন্নজন আহিছিল কিন্তু তাৰ পাছতো আমি সেই খেলুৱৈৰ ক্ষেত্ৰতো কিছুমান প্ৰশিক্ষক আছে আৰু সেই প্ৰশিক্ষকক আমি যিহেতু খেলুৱৈ সৃষ্টি কৰে তেওঁলোকে আমি সেই প্ৰশিক্ষকক কেইজনমানৰ নাম আমি আমাৰ বাছনিত সন্নিৱিষ্ট কৰিছিলোঁ আমাৰ ইয়াৰে ভিতৰত 3 গৰাকী আমাৰ সেই কমিটিখনত আছে আৰু বাকী 4 গৰাকী আমাৰ বেলেগ মানুহ আছে আৰু সেই আমি কমিটিখন আচলতে আমি সেইকাৰণে কৈ দিছোঁ আমি বহুকেইজন আছোঁ কোন আছে আমি সেইটো কোনো অসমৰ ৰাইজক জানিব দিয়া নাই কাৰণ আপোনালোকে দেখিছে বিভিন্ন বঁটাৰ ক্ষেত্ৰত মেনেজ হয় আজিকালি গতিকে আমাৰ ইউনাইটেড ক্লাবৰ এটাই কথা যোগ্যজনে বঁটাটো পাওঁ আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰেছ মিট জৰিয়তে আমি গোটেইখিনি আপোনালোকক অৱগত কৰিম গতিকে আমি এইবাৰ এটা কথা স্পষ্ট হৈছে আমি চিকিৎসা খণ্ড আৰু উদ্যোগিক খণ্ডৰ পাছত এইবাৰ আমি ক্ৰীড়াৰ ক্ষেত্ৰত আমি আপোনালোকক অৱগত কৰিছোঁ তাৰ নামটো আপোনালোকে গম পাব ভাৰতবৰ্ষত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গেমছ প্ৰতিযোগিতাত খেলো ইণ্ডিয়া টেকনিকেল হিচাপে অংশগ্ৰহণ কৰিছিল তেখেতে হিং এক্সপ্ৰেছ হিমা দাস আৰু ভাৰতবৰ্ষৰ দ্ৰুতমানৱ হিচাপে পৰিগণিত অম্লান বৰগোহাঁই আৰু বৰ্তমানত যোৱা 1500 মিটাৰ এথলেটিক্সত ভাৰতৰ ভিতৰত ব্ৰঞ্জ পদক লাভ কৰা মেহদী হাছানৰ প্ৰশিক্ষক আৰু হিমা দাসৰ প্ৰশিক্ষক হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ বঁটা লাভ কৰা এগৰাকী ব্যক্তি প্ৰাক্তন এথলেটিক্স ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জেভলিন থ্ৰত
সোণৰ পদক অৰ্জন কৰা প্ৰাক্তন ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ MPhil শিক্ষা ডিগ্ৰীধাৰী এথলেটিক্স প্ৰশিক্ষক আৰু বিভিন্ন অনুষ্ঠানৰ লগত জড়িত 2007 বৰ্ষৰ পৰা ভাৰতত অনুষ্ঠিত হোৱা আন্তঃৰাজ্যিক এথলেটিক্স প্ৰতিযোগিতাৰ টেকনিকেল অফিচিয়েলত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল 2010 চনত দিল্লীত হোৱা কমনৱেলথ গেমছত আৰু 2018 চনত জাকাৰ্টাত হোৱা এছিয়ান গেমছত তেখেত উপস্থিত আছিল তাতে বিশেষ টেকনিচিয়ান হিচাপে আৰু 2013ত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ অংশগ্ৰহণ কৰিছিলে তেওঁ আৰু 2024 চনৰ জানুৱাৰীত বাংলাদেশৰ ঢাকাত হোৱা আন্তঃৰাষ্ট্ৰীয় মাৰাথন টেকনিকেল অফিচাৰ হিচাপে তেওঁ অংশগ্ৰহণ কৰিছিল আৰু সেইগৰাকী ব্যক্তি হৈছে আমাৰ প্ৰত্যেকৰে আমাৰ চিনাকি আমাৰ বজানেৰে গৌৰৱ অসমৰ গৌৰৱ সেইগৰাকী নিপন দাস ডাঙৰীয়া আৰু আমি তেখেতক এইবাৰ ইউনাইটেড 2024 বৰ্ষৰ বঁটাটো আমি আনুষ্ঠানিকভাৱে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আজি ঘোষণা কৰিছোঁ যি কি নহওক এক বিশেষ কাৰ্যৰ কাৰণে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ ইউনাইটেড ক্লাব বা আপোনালোকে জানে ইউনাইটেড ক্লাবৰ কথা ক'বলৈ নাই আমাৰ বিষয়ববীয়া আছে তেওঁলোকে ক'বই এটা বিশেষ কাৰণ হৈছে আমি ইউনাইটেড ক্লাবৰ ইউনাইটেড যেতিয়া সন্ধিয়া হয় আমি এটা বঁটা ঘোষণা কৰোঁ ইউনাইটেড বঁটা আৰু সেই বঁটাটো আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আপোনালোকৰ সন্মুখত প্ৰথমতে আৰু ইয়াৰ লগতে আনুষ্ঠানিক যিখিনি আমাৰ কাৰ্যসূচী আছে ৰাইজৰ ইয়াত যাতে আপোনালোকে যাতে প্ৰচাৰ কৰে যিহেতু আপোনাৰ প্ৰচাৰ মাধ্যমৰ মূল স্তম্ভ গতিকে আমি আশা ৰাখিছোঁ আমাৰ কথাখিনি প্ৰচাৰ কৰিব আৰু বঁটাটো ঘোষণা কৰিব এই গোটেইখিনি কথা আমাৰ যিখিনি বিষয়ববীয়া আছে আমাৰ আদৰণীয় সমিতি অৰ্থাৎ ইউনাইটেড সন্ধিয়া আদৰণীয় সমিতি যিটো আছে আদৰণীয় সমিতিৰ সম্পাদক মৃদুল দাস আছে মৃদুল দাস আছে প্ৰদ্যুৎ আছে তেওঁলোকে আপোনালোকক জনাব আমি বিস্তৃতভাৱে জনাম ৰাশিফল অনুসৰি কিদৰে যাব